বৃত্তৰ পৰিসীমা আৰু কালি উলিয়াব লাগে। ইয়াত দিয়া আছে বৃত্তৰ ব্যাসাৰ্ধ 2 সেন্টিমিটাৰ। বৃত্তৰ ব্যাসাৰ্ধ মানে কেন্দ্ৰৰ পৰা সেই বৃত্তটো কাষলৈ যিটো দূৰত্ব হয় সেইটো ব্যাসাৰ্ধ বুলি কয়। 2 সেন্টিমিটাৰ দিয়া আছে। এতিয়া আমাক উলিয়াব আছে পৰিসীমা 2πr। এইটো হৈছে আমাৰ বৃত্তৰ পৰিসীমা সূত্ৰ। এতিয়া আমি বহাইছোঁ পাই মানটো হৈছে 22/7। এতিয়া গোটেইকেইটা আমি ওপৰৰকেইটা পূৰণ কৰি দিম /7। এতিয়া পূৰণ কৰোঁতে 88 পালোঁ /7। এইটো হৈ গ'ল বৃত্তৰ কালি সূত্ৰটো হৈছে πr²। পাই মানটো হৈছে 22/7 ইনটু r স্কোৱাৰ আছিল। r মানে 2, তাক স্কোৱাৰ কৰি দিয়া গ'ল। এতিয়া 22/7 ইনটু r 2 দুটা আছিল, গতিকে 2 পূৰণ 2, 22 ইনটু 2 ইনটু 2। গোটেইকেইটা পূৰণ কৰিলোঁ 88 হ'ল /7। বৃত্তৰ কালি হ'লে চেণ্টিমিটাৰ এককটোৰ লগত স্কোৱাৰ বহাই দিয়া যায়।